हेलो एवरीवन स्वागतम जनाइছোঁ आल्टু पाल्टु भ्लগত। তো যোৱা ভিডিঅ'টোত বহুত মৰম দিছে, সেইকাৰণে ভাল লাগিছে আৰু আগলৈ মৰম দিব বুলি আশা কৰিছোঁ। তো যাই আছোঁ ৰুদ্ৰ চাব। বহুতে কৈ আছে ৰুদ্ৰ বোলে বহুত গুলি আছে। অৱশ্যে 3 দিনমান টিকেট পোৱাই নাছিলোঁ, এতিয়া এই ৰ'দ দেখছি না, ৰ'দত যাই আছোঁ। তো কি কৰিব আৰু, এই ৰ'দতো যাব লগা হৈছে। এনেকুৱা যে অনবাৰ চিনেমা চাব গ'লে লগৰটোৰ লগত যাওঁ, তো এইবাৰ লগৰটোৰ মাক যাব, মানে মোক নলবাৰীলৈকে যাই থাকিব দিছে, তাৰপৰা তাৰ লগত গাড়ীত যাম, মাকক থৈ আহিব আৰু মোক লৈ যাব নলবাৰী গৰ্ডনৰ পৰা। তো গাইজ সেনেকৈ যাই আছোঁ আৰু এই ৰ'দে ৰ'দে খোজকাঢ়ি তাৰপিছত টেম্পোত উঠিম। আগত টেম্পোৰ পৰা আৰু গৰ্ডনলৈকে যাম, গৰ্ডনৰ পৰা আৰু কি নিব আহিব। তো গাইজ এনেকৈয়ে যাই আছোঁ আৰু ৰ'দে ৰ'দে আহি অলপ ইয়াতে জিৰিছোঁ, ইয়াতে বতাহও মেলি আছে, লাহে লাহে যাই আছোঁ। 1 কিলোমিটাৰমান যাব লাগে না আমাৰ পৰা খোজকাঢ়ি টেম্পোত উঠিব। তো গাইজ ভাগাৰো ধুছে, এতিয়া অলপ জিৰাইছোঁ। তো গাইজ এনেকৈ যাই আছোঁ আৰু সিও ওলছে মানে ঘৰৰ পৰা মাকৰ লগত। ভাইমন্দা চাব যাওঁতেতো বৰষুণ দি আছিলে, বহুত বৰষুণ। এইবাৰ আৰু ৰ'দ চাওকচোন, ৰুদ্ৰ চাব যাওঁতে মুঠতে শান্তি নাহে গাইজ জীৱনটোত, অশান্তি। তো যাই আছোঁ খোজকাঢ়ি আৰু বেছি দূৰ নাই, অলপমান আছে আৰু পামেই আৰু। তো এখিনি ইয়াত ভাল লাগে, এখিনি ইয়াত বাঁহৰ তল আছে, ইয়াত চায়ে পৰে বাৰু। তো গাইজ এনেকৈ যাই আছোঁ আৰু ভিডিঅ'টোত কোনোবা এটা কমেণ্ট কৰিছিলে যে কোৱালিটি ভাল লাগে, নেক্সট ভিডিঅ'ৰ পৰা কোৱালিটি ভাল আহিব। সেইটো ময়ো গম পাওঁ যে কোৱালিটি বেয়া হৈছে, কাৰণ মোৰ মোবাইলটো সিমান এটা ঠিক নহয়। এইবাৰ এটা ল'ম, চ' নেক্সট ভিডিঅ'ৰ পৰা কোৱালিটি ভাল আহিব, সেইটো মই প্ৰমিছ কৰিলোঁ আপোনালোকক। তো গাইজ ইনকে বহুত ডাঙৰ এক্সিডেণ্ট এটা দেখা পালোঁ, পুলিচো আহিছে গাইজ। ইয়াতে আহি থকাতে মস্ত ডাঙৰ এক্সিডেণ্ট এটা দেখা পালোঁ। অলপমান হৈছে কিবা কিবি। তো গাইজ এনেকৈ এক্সিডেণ্ট পাৰ হৈ আহি আপুনি এতিয়া ৰাজক লাগাল পালোঁ। ৰাজভাই কিবা কওক। মই কি ক'ম, মানে আমি আগতে ভাইমন্দা চাইছিলোঁ, ভাইমন্দাতো বৰষুণ গাইজ, তেতিয়াও বৰষুণ। আজি মানে বৰ্তমান বৰষুণ অহা নাই, জাষ্ট আহিবহান লাগছি। আৰু ইয়াৰ লগত বহুকেইখন চিনেমা চাইছোঁ, এতিয়া ইও নতুন ব্লগাৰ, তো ভাল লাগে। মই ব্লগ বনাই আছোঁ, মানে মোৰ মাও আছে, মোৰ মাক থৈ গৈছোঁ হলত, পিছত ইয়াক নিবা আহিলোঁ আধাক লাগি, এতিয়া গৈ আছোঁ পুৰা একদম ফিল্ম চাবা। আমাৰ নলবাৰীৰে গৌৰৱ, এনেকুৱা ব্ৰিজ হ'লে আৰু এখন আছে আগত, এনেকুৱা আৰু এখন হ'ল। চাওক এনেকৈ বেলানুনা আহি পালোঁ, এইখন বেলানুনা, কিন্তু আপোনাক বেলেগ এনেকৈ বেলানুনা আহি পালোঁ। তো ৰাজু আছে, ৰাজ কি ক'ম মানে বেনালুনা, মানে আমি যদিও বেনালুনা কওঁ, এখন হোটেল কিউ গ্ৰীণ, বেনালুনাখন এখন ৰেষ্টুৰেণ্ট, আৰু আমি য'ত চিনেমা চাম সেইটো হৈছে চতু মহাৰাজ চিনেমা হ'ল। তো এনেকৈ আমি বেলানুনা পালোঁ ওপৰত। তো এনেকৈ আহি চিনেমা হল পাৰিলোঁ, যোনটো চিনেমা হল তাৰকা গৃহ টাইপৰ। তো গাইজ ফটো উঠা মানুহ চাওকচোন, কিমান ফটো উঠা মানুহ। তো চিনেমা হিট হ'ব যেন লাগছি, ফটো উঠা মানুহক চাই, মানে বহুত ফটো উঠা মানুহ। আৰু গাইজ চিনেমা চাব নেকি ফটো উঠা মানুহ, ফটোহে উঠি আছে, মানে বৰ্তমান চিনেমা হয় না, সেইকাৰণে ফটো উঠি আছে। চিনেমা আৰম্ভ হ'লে চিনেমা চাব, ফটো উঠা মানুহ। আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ পগলা, আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ পগলা। বাছখন কি বাছ আমাৰ তো গাইজ এনেকৈ চিনেমা চাই আহিলোঁ। তো এটাই কথা ক'ম, মাক কচম গুলি হৈছি দে। তো ৰাজ কি কবি? মই বেলেগ একো নকওঁ, চিনেমা সুন্দৰ। তাতে এটা শ্বট আছে যিটো মানে আমাৰ নিজৰ লোকেল জেগাত, য'ত মানে ডাউৰি খোজকাঢ়ি গুলি ডাঙৰ হৈছোঁ। তো সেই বস্তু দেখি ভাল লাগছে। তো বেষ্ট আৰু খালি বেলেগ নাই, মানে ৰবিতাই নিজে কৈছিল প্ৰিমিয়াৰ শ্ব'ত যে ক'ব দিছিল
ভাল লাগলি ভাল বেয়া লাগলি বেয়া তো মুভি ইজ দ্য বেষ্ট কিন্তু এটা কথা মই বুজি নাপালো মানে মুভিখনত মানে এজনী নন্দিনী নামৰ ছোৱালীৰ লগত প্ৰেম হয় ৰবি শৰ্মাৰ তাৰপিছত ৰবি শৰ্মাই গুচি যায় উগ্ৰপন্থীৰ দলত তাৰপিছত সেই যোনজনী ছোৱালীৰ লগত প্ৰেম হয় তাৰ দাইদাকটো মৰে মানে তাতে কাম কৰি শেষত 7 বছৰ পিছত গম পাই যে হেৰি কি বোলে নন্দিনী শৰ্মাৰ এজনী ছোৱালী সন্তান হৈছে আৰু লগত ৰবি শৰ্মা বোলে বাপেক সিহঁততো বিয়া হোৱা নাই গাইছ এই বস্তুটো কি বুজালাক মই মানে ভালদৰে বুজি নাপালো তো গাইছ এইখিনিয়ে বেয়া লাগিছিল কিন্তু এটা কথা একচক লাগি মনত পৰি গ'লে গাইছ একচক লাগি মনত পৰি গৈছিল এক্স আছিল থাকাত কি হ'ব আৰু উপায় নাই দিয়ক আৰু তো এনেকৈ গৰ্ডনক লাগি থৈ আহিব মোক তাৰপিছত মই টেম্পত যাম আৰু তো এতিয়া কিবা মিটিং পাতিছে গোটেই ৰাস্তাটো জাম কৰি থৈ দিছে গাইছ এই আৰু ঘৰ পামেই আৰু এই বাহঁতলখন পাৰ কৰিলোঁ আগলা আগলে তাৰপিছত ঘৰত আৰু ধামাকা এটা বস্তু আছে তো যাই পিনে ঘৰত লগ পাম এনেকৈ ঘৰ আহি পালোঁ তো কিবা এটা বস্তু থকা বুলি কৈছিলোঁ না এইটো দেখাই আছোঁ তো গাইছ এইটো আনবক্সিং কৰোঁ আহক ব্লগ তো গাইছ এইটোৱে নেক্সট ভিডিঅ'ৰ পৰা কোৱালিটি ভাল পাব গাইছ মানে এৰিছোঁ ভিডিঅ'ত লগ পাম তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব